জনাই সমজিল্লা নীতি আয়োগৰ সম্পূৰ্ণতা অভিযান অংশগ্ৰহণ সাংসদ প্ৰদান বড়ো আৰু বিধায়ক ভূপন পেগুৰ জনাই সমজিল্লা প্ৰশাসনৰ উদ্যোগত জনাই মুৰকংচেলেং মিষ্টি কৃষ্টি ভৱনৰ মুকলি পেহাগৃহত নীতি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ সমাৰোহ অনুষ্ঠিত কৰে সমাৰোহত বিভিন্ন আত্মসহায়ক গোট উদ্যমী নিবনুৱা যুৱক যুৱতীসকলৰ নিজস্ব উৎপাদন খাদ্য সামগ্ৰীকে ধৰি কৃষি বাহ বেতেৰে নিৰ্মাণ কৰা সামগ্ৰী কাঠফুলা খেতি আচাৰকে ধৰি বিভিন্ন সা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে এই সম্পূৰ্ণতা অভিযানৰ মূল উদ্দেশ্য হৈছে উন্নয়নৰ সূচকসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণতা সফলতা লাভ কৰা জনা সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰৰ আদৰণি ভাষণ আগবঢ়াই অনুষ্ঠানৰ সম্পূৰ্ণতা অভিযানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনীত হোৱা বিভাগসমূহৰ কেইবাগৰাকী উদ্যমী ব্যক্তিক সন্মান বঁটা প্ৰদান কৰে জনাই সমজিলা প্ৰশাসনে অনুষ্ঠানত জনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে ভাষণ প্ৰদান কৰে অনুষ্ঠানত মুৰকংচেলেং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস সহকাৰী আয়ুক্ত নিপজ্যোতি পাটিল কৃষ্ণা পায়েং সুনীত গগৈ সমাজকৰ্মী অতুল পেগু মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং পদুম ৰায় ভৱানী দুৱাৰা মুৰকংচেলেং আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী বিনীতা চাৰক সভাপতি মুক্তিনাথ পেগু সদস্য আদিত্য বৰুৱা পূব জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত বৰী পশ্চিম জোনাই জিলা পৰিষদৰ সদস্য সানুষ্মা বসুমতাৰী মধ্য জোনাই জিলা পৰিষদৰ সদস্য মুন্না দলে পাটিৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আশা অংগনবাড়ী কৰ্মী সাংস্কৃতিক কৰ্মী আদিৰ লগতে ৰাইজ উপস্থিত থাকে CHO বাইফিৰিছিলে প্ৰতুল চন্দ্ৰতায়ে তেখেতক আমাৰ মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আগবঢ়াব সন্মানীয় আমাৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ বঁটাটি প্ৰদান কৰিব সন্মানীয় লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই ইয়াৰ পিছতে আছে ইন্দ্ৰজিৎ কামান তেখেতক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ MPW পুনৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নীতি আয়োগ সম্পূৰ্ণতা অভিযানৰ স্বাস্থ্য আৰু পুষ্টিৰ বিভাগে সফলতা অৰ্জন কৰা আৰু দুইটা বিভাগৰ অৱদান স্বৰূপে আমি বিশেষকৈ আমন্ত্ৰণ জনাইছোঁ ইন্দ্ৰজিৎ কামান স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় শ্ৰদ্ধাৰ ডাক্তৰ চন্দ্ৰকান্ত মেলি তেখেতক মঞ্চত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ বঁটাটি আগবঢ়াব সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই এইবাৰ আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সমাজ কল্যাণ বিভাগৰ বঁটা প্ৰদানৰ বাবে আমন্ত্ৰণ জনাইছোঁ CDPO শ্ৰদ্ধাৰ পৰিস্মিতা শইকীয়া বাইদেউ তেখেতক মঞ্চত উপবিষ্ট হ'বৰ বাবে আমন্ত্ৰণ জনাইছোঁ তেখেতক বঁটাটি প্ৰদান কৰিছে আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই পুনৰ আমি মঞ্চত উপবিষ্ট হ'বৰ বাবে আমন্ত্ৰণ জনাইছোঁ চন্দ্ৰমা দাস বাইদেউ তেখেতক আমাৰ মঞ্চত উপবিষ্ট হ'বৰ বাবে আমন্ত্ৰণ জনাইছোঁ BDO MSTD ব্লকৰ চন্দ্ৰমা দাস বাইদেউ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই ইয়াৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইন্দ্ৰজিৎ কামান তেখেতক আমাৰ মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চিত্ৰৰঞ্জন কলি MPW কেমি HWC তেখেতক বঁটাটি দিবৰ বাবে আমাৰ জোনাই সমষ্টিৰ বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৰ পিছতে আমি পুনৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভৱেশ দেউৰী MPW ৰায়ান চেৰি HWC ভৱেশ দেউৰী তেখেতক বঁটাটি প্ৰদান কৰিছে আমাৰ শ্ৰদ্ধাৰ সন্মানীয় প্ৰদান বৰুৱা ডাঙৰীয়াই
পুনৰ আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মনজিৎ পাও MPW নামকেৰ তেখেতক পতাকা প্ৰদান কৰিব আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই। অমৃত প্ৰভা মেধি ANM জোনাই BPHC তেখেতক পতাকা প্ৰদান কৰিব আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই। পুনৰ মুৰকং চেলেক্ট ICDSৰ প্ৰজেক্টৰ ছুপাৰভাইজাৰ অংগনবাদী ৱৰ্কাৰ মুৰকং চেলেক্ট ICDSৰ প্ৰজেক্ট বিমলা বসুমতাৰী মুখ্য সেৱিকা তেখেতক আমাৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক পতাকা প্ৰদান কৰিব আমাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই। পুনৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হেমলতা দলে অংগনবাদী কৰ্মী মুৰকং চেলেক্ট ICDS প্ৰজেক্টৰ তেখেতক পতাকা প্ৰদান কৰিছে আমাৰ সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ প্ৰধান বৰা ডাঙৰীয়া লোকসভা সমষ্টিৰ সাংসদ। তাৰপিছতে ৰুণুমণি পেগু অংগনবাদী ৱৰ্কাৰ তেখেতক মঞ্চত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ। ৰুণুমী পেগু তেখেতক পতাকা প্ৰদান কৰিছে আমাৰ সন্মানীয় ৰাহুল চুৰেন জাগাই ডাঙৰীয়াই। নেহা পেগু বৰা অংগনবাদী সহায়িকা তেখেতক আমি মঞ্চত উপবিষ্ট হ'বৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক পতাকা আগবঢ়াইছে আমাৰ সন্মানীয় ভুৱন পেগু ডাঙৰীয়াই। সুমিত্ৰা সোণোৱাল অংগনবাদী সহায়িকা তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সুমিত্ৰা সোণোৱাল আমাৰ সন্মুখত সুমিত্ৰা সোণোৱাল তেখেতক পতাকা আগবঢ়াইছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভুৱন পেগু ডাঙৰীয়াই। जुलाई विधानसभा समष्टि माननीय विधायक महोदय, धेमाजी जिला आयुक्त महोदय, नवनिर्वाचित पंचायतर सदस्य सकल, आमार जिला परिषद सदस्य, आमार आंचलिक पंचायत और ग्राम पंचायत सदस्य सकल, मिसिंग आयुक्त हाकित परिषदर सम्मानीय सदस्य सकल, आमार विशिष्ट समाजसेवी अतुल पेगु डांगरिया, मंचत उपविष्ट सम्मानीय अतिथि सकल, संवाद माध्यमर संवाद कर्मी सकल, विभिन्न विभागों विख्यात कर्मचारी सकल, जनाई आम जिलार अंतर्गत आत्मसहायक गोटर सदस्य सकल और उपस्थित श्रद्धा राइज। प्रथमे संपूर्णता अभियान सम्मान समारोह लई मैं सकलोके उष्म आदरणी जनाइछु। नीति आयोगर आकांक्षित ब्लक कार्यसूचीर अधीनत भारतर 300 आकांक्षित ब्लकर भितरत MSTD ब्लक अन्यतम। नीति आयोगर अधीनत स्वास्थ्य, पुष्टि, कृषि, अंतर्गांथनी आदि करी प्राय 40टा खंडत उन्नयनर काम चलि आछे। नीति आयोगर संपूर्णता अभियान अधीनत स्वास्थ्य, आत्मसहायक गोट, पुष्टि और कृषि आदि 6टा मूल परिवेशन सूचक निर्वाचित करा हुई। मैं जनाबले पाए सुखी हुईसु जे आमार MSTD ब्लकर 6टा सूचकर भितरत 4टा लक्ष्यत उपनीत हुईसे।
আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ অগ্ৰণী কৰ্মী যেনে অংগনৱাড়ী ৱৰ্কাৰ, অংগনৱাড়ী হেল্পাৰ, ANM, আশা কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে জনাবলৈ পাই সুখী হৈছোঁ যে জোনাই সমাজিলা আৰু ধেমাজি জিলা প্ৰশাসন 6 দিনীয়া আকাংক্ষা হাটৰ আয়োজন কৰিছে। এই হাটৰ জৰিয়তে জোনাই আৰু ধেমাজিৰ SHGৰ সদস্যসকল নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিবলৈ আৰু নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সুযোগ পাব। মই আমাৰ অগ্ৰণী কৰ্মী আৰু SHG সদস্যসকল তেওঁলোকৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে পুনৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে MSTD ব্লক নিজে আদৰ্শ উন্নয়ন খণ্ড ব্লক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম। সম্পূর্ণতা অভিযানের অন্তর্গত এই সম্পূর্ণতা सम्मान समारोह अनुष्ठान उपस्थित लखीमपुर लोकसभा समष्टि सम्मानीय सांसद श्रीजुत प्रधान बरुआ डांगरिया, जोनाई विधानसभा समष्टि सम्मानीय विधायक श्रीजुत भुवन पेगु डांगरिया, जोनाई जिला आयुक्त आनंद मल्होत्रा डांगरिया, मिसिंग साहित्य शासित परिषद और सम्मानीय एग्जीक्यूटिव काउंसिलर नरेश कुंभांग डांगरिया के प्रमुख कोरी मंचत उपस्थित समाजकर्मी अतुल पेगु डांगरिया सम्मानीय अतिथिगण यात उपस्थित जोनाई विभिन्न अंचलों पर आहा सम्मानीय व्यक्ति होकल मीडिया पर आहा बंधु बांधवी होकल और यात उपस्थित रहिছে। পোনপ্ৰথমত মই এই সম্পূৰ্ণতা অভিযান সুচাৰুৰূপে ইয়াত ইমপ্লিমেন্ট কৰাৰ কাৰণে আমার CDC জনাই আমার আনন্দ মালহোত্ৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলো টিম জনাইক মই বিশেষ অভিনন্দন জনাইছোঁ। আপোনালোকে সকলোৱে গম পায় যে যোৱা বছৰত জুলাই মাহৰ পৰা জুলাই, আগষ্ট, ছেপ্টেম্বৰ 3 মাহ ধৰি এই যে সম্পূৰ্ণতা অভিযান ইয়াত চলাইছিলে। প্ৰায় 6খন ইণ্ডিকেটৰ বিভিন্ন মানে আমাৰ স্বাস্থ্য, আমার খেতি, আমার স্কুল এরপর আদি করে বিভিন্ন যে আমার সরকারি সুবিধা আছে এটু যাতে আমি স্যাচুরেশন মোডত লৈ যাম তার কারণে যে আমি এই অভিযানটো চলাইছিলো। আর প্রায় আমার আউট অফ 6 আমার 4খন ইন্ডিকেটর আমার 100% স্যাচুরেশন হয়েছিল। সয়েল হেলথ কার্ড আর SHGৰ যে আমি এটা রিভলভিং ফান্ড দিব লাগে এইকেইটা আমার অলপ মানে থাকি গৈছিল বিকজ অফ সাম টেকনিক্যাল ইস্যুজ। যি নহওক আপোনালোকে দেখিছে ধেমাজি জিলাখনৰ এই যে মুৰকং চেলেক্ট ট্ৰাইবেল ডেভেলপমেণ্ট ব্লক এটা আকাংক্ষী ব্লক হিচাপত ঘোষণা কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। আৰু তাৰ কাৰণে মানে এই ব্লকখনৰ প্ৰতিটো মানুহৰ সৰ্বাংগীন বিকাশৰ কাৰণে ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক এটা স্পেচিয়েল স্কিমবোৰ চলাই আছে, স্পেচিয়েল এটা মিছন মোডত এপ্ৰ'চ লৈ আছে। মই বিশেষ দীঘলীয়া বক্তব্য নাৰাখোঁ। মই এইটোতে যে ষ্টাৰ্ট আছে ইয়াত উপস্থিত প্ৰতিটো সন্মানীয় সদস্যসকল আৰু ৰাইজক অনুৰোধ কৰিম যে আমাৰ MSTD ব্লকৰ যে অনাগত দিনবোৰত এই যে স্বপ্নিল যাত্ৰা যে আছে আৰু এই যে আমি এটা আকাংক্ষী ব্লকৰ পৰা উঠি আহি এটা ভাল ডেভেলপ আৰু সমৃদ্ধ আমাৰ MSTD ব্লক যে আমি বনাব লাগে তাৰ কাৰণে সকলোকে মই যোগদান কৰিবলৈ অনুৰোধ কৰি মোৰ বক্তব্যটো সামৰিছোঁ। ধন্যবাদ। যদি নাপায় কৃষকে যদি অধিক উৎপাদন কৰিব পৰাকৈ যদি তেখেতসকলৰ চইলৰ বা তেখেতৰ মাটিৰ যদি উৎপাদন ভাল নহয়, কৃষকৰ উৎপাদন যদি ভাল নহয়, দেশ এখন কেনেকৈ আগবাঢ়িব? মহিলা গোটসকলে যদি সবল হৈ অৰ্থনৈতিকভাৱে যদি আগুৱাই নিনিয়ে দেশখনক, কেনেকৈ দেশ আগুৱাই যাব? সেইকাৰণে প্ৰধানমন্ত্ৰী মোদীজীয়ে সপোন চাইছে যে এইটো চেচুৰেশ্যন পইণ্টলৈ লৈ যাব লাগে। এটাও শিশু বাদ পৰিব নালাগে, এটাও মহিলা বাদ পৰিব নালাগে, এটাও গৰ্ভৱতী মহিলা যেন এই আপোনাৰ ফুড ছিকিউৰিটি নেটটোৰ পৰা যেন বাদ নপৰে, আৰু এটাও কৃষক যেন বাদ নপৰে, আৰু এটাও SHG গোটেই বা মহিলাই গোটেই কৰ্ম সংস্কৃতিৰ দ্বাৰা দেশখন আগুৱাই নিয়াৰ কাৰণে সকলোৱে যেন পুঁজি পোৱাৰ পৰা যেন বাদ নপৰে, তাৰ কাৰণে এই অভিযান চলাইছে।
তাৰে অংশ হিচাপে আমি জোনাইত পাতিলোঁ। খুব সুন্দৰ কাৰ্যসূচী হৈছে। মই আজি শুভেচ্ছা আগবঢ়াইছোঁ আমাৰ আশা কৰ্মীসকলক, শুভেচ্ছা আগবঢ়াইছোঁ জীৱিকা সখীসকলক আগবঢ়াইছোঁ, ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ অধীনত কাম কৰি থকা আমাৰ গোটেই কৰ্মী বাহিনীক আমাৰ পশু চকীয়ে হওক, বেংক মিত্ৰই হওক, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ ওপৰতে আমাৰ স্বাস্থ্য ডিপাৰ্টমেণ্টৰ সকলোকে, যে ডক্টৰৰ পৰা আৰম্ভ কৰি আমাৰ আশা কৰ্মীলৈকে সকলোকে গোটেই অভিযানটোত সফলভাৱে গোটেই প্ৰগ্ৰামটো আগুৱাই নিয়াৰ কাৰণে যিটো গাঁৱত প্ৰচেষ্টা চলাইছে নেহেৰাৰ পৰা, তাৰ কাৰণে সকলোকে ধন্যবাদ আগবঢ়াইছোঁ।